চৰাইদেউ জিলাৰ চফৰাই আৰক্ষী চকীৰ অন্তৰ্গত নাফুকত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। শিলভৰ্তি ডাম্পাৰ বাগৰিল পথৰ দাঁতিত। ৰেল বিভাগৰ কামত নিয়োজিত আছিল ডাম্পাৰখন। অৰুণাচলৰ পৰা শিল বোজাই কৰি আহি থকা ডাম্পাৰখন পুৱতি নিশা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে। ডাম্পাৰখনে এটা বিদ্যুতৰ খুঁটা মহতিয়াই নিয়াৰ ফলত এটা বৃহত্তৰ অঞ্চলৰ বিদ্যুৎ সৰবৰাহ বন্ধ হৈ পৰে। দুৰ্ঘটনাটোৰ ফলত কম বেছি পৰিমাণে ডাম্পাৰখনৰ চালক আৰু হেণ্ডিমেনজন আহত হোৱা বুলি জানিব পৰা গৈছে। কথমপি প্ৰাণ ৰক্ষা পৰিছে দুয়োজনৰ। আনহাতে এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে অঞ্চলবাসী। ইফালে দুৰ্ঘটনাৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হয় ডাম্পাৰখনৰ। এই ছাইড ল'বলৈ লৈছিলে বুলি কৈছে। তাৰমানে ক্ৰছ কৰিছিলে গাড়ী মানে এইফালৰ পৰা গাড়ী এখন আহি আছিলে এল্ট্ৰ তাৰপিছত এইফালৰ পৰা হেৰি ছাইড লৈছিলে। ছাইড লওঁতে সোমাই গ'ল। ছাইড দিলে ছাইড দিওঁতেহে মানে ই নিজেও বাচিলে আৰু গাড়ীখন মানে সোমাই। মানুহ কিবা হৈছে নেকি? মানুহ নাই। মানুহ একো নাই। ক'ৰ গাড়ীখন? গাড়ীখন ৰয়িঙৰ পৰা আহি আছে বুলি ক'লে ড্ৰাইভাৰজন। কি আনি আছিলে? এইটো ৰেলৱে মেটেল। এইটো কোন জেগা? এইটো লাকুৱা বুলি ক'লে। নহয় এইডোখৰ নাফুক বাগানপুৰ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।